নমস্কাৰ আজি 28 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে সেইসমূহ আগবঢ়াইছো মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে বিজেপি চৰকাৰে কেন্দ্ৰীয় বিজেপি চৰকাৰক এইদৰে তীব্ৰ সমালোচনা কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিজেপি বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে নাগৰিকত্ব আইন ৱাকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমান ধৰ্মভিত্তিক বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে সংখ্যালঘুৰ উপাসনাস্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ এই মন্তব্যক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া ইয়াৰ পাছৰ খবৰ চৰাই চাপৰি হ'ল গেৰুৱা 2024 নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গ'ল ওলোটা ছবি সংখ্যালঘু ভোটাৰে মাৰিলে ইউটাৰ্ণ চৰাই চাপৰি হাজাৰ হাজাৰ লোক হ'ল গেৰুৱা কেৱল বিজেপিকে ভোট দিম বুলি এতিয়া মন্তব্য কৰিছে সংখ্যালঘুৱে ঢিঙত বিজেপি দলত যোগদানৰ ঢৌ বিজেপিত যোগদান কৰিয়ে গৌৰৱ গগৈ অখিল গগৈৰ বিৰুদ্ধে গৰ্জন সংখ্যালঘুৰ বিজেপি বাহিৰে অন্য দল চৰলৈ আহিলে ৰাইজে বান্ধি থ'ব লাগে মাটিৰ পট্টা দি ভোটাৰ ডিটেনশ্যন কেম্প কংগ্ৰেছৰ গাফিলতিৰ বাবেই হৈছে সংখ্যালঘু ৰাইজে বিজেপিক ভোট দিলে বহুত সুবিধা হ'ব ঢিঙৰ সংখ্যালঘুৱে বিজেপিক ভোট দিব বুলি ঘোষণা কৰা হৈছে চৰকাৰে লৈছে বংগীয় মুছলমানৰ বিৰুদ্ধে কঠোৰ স্থিতি এছআৰৰ জৰিয়তে কৰ্তন কৰা হৈছে নাম তাৰ মাজতেই দেখা গ'ল বিজেপিমুখী ৰাজ্যৰ সংখ্যালঘু পৰৱৰ্তী খবৰ 10 বছৰৰ পিছত অসমত কোনোবা নজিবুল্লাহ হৰিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এতিয়াই বাংলাদেশী খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোবা নজিবুল্লাহ হবিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব অসমৰ পৰা এটা এটাকৈ অবৈধ বাংলাদেশীক বিতান কৰিব লাগিব বাংলাদেশীক বিতানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই তুগাৰীয়ে 7 দিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পাতিছে হিন্দুত্ববাদী নেতাগৰাকীয়ে এটা মাত্ৰ ফোন কলতে হিন্দুৱে সুৰক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব এই মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই তুগাৰীয়াই পৰৱৰ্তী খবৰ বিজেপিক ভোট নিদিয়ে বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সংখ্যালঘু মুছলমান ভোটাৰৰ একপক্ষীয়ভাৱে নাম কৰ্তন কৰা হৈছে বিজেপিক ভোট দিয়াৰ সম্ভাৱনা নাই বাবে কাটি দিয়া হৈছে নাম কৰ্তন কৰি অবৈধ নাগৰিক হিচাপে সজোৱাৰ ষড়যন্ত্ৰ চলিছে আৰু এইদৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপি ইলেকশ্যন কমিশ্যন বিজেপিৰ ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ হৈছে সংখ্যালঘু ওপৰত চলা অন্যায়ৰ বিৰুদ্ধে ৰাজ্য কঁপাব এবিএমছুৱে জংগীতকৈ জংগী আন্দোলনৰ হুংকাৰ দিছে সভাপতি টাইছন হুছেইনে ইয়াৰ পাছৰ খবৰ মুখ্যমন্ত্ৰীৰ লগত থাকিব নেমছু বান্ধি দিলে চৰ্ত এছআৰত অসমীয়া মুছলমান দেশী মুছলমানকো টাৰ্গেট হৈছে খিলঞ্জীয়া মুছলমানক ঘৰত জাননী যোৱা নাই বুলি চিএমে মিছা মাতিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে নেমছুৰ সভাপতি বদৰুল ইছলামে এনআৰচিত নাম থকা কোনো মুছলমানৰে নাম কাটিব নোৱাৰিব সংবিধানৰ নামৰ শপত খোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায় হিমন্ত বিশ্ব শৰ্মা হিন্দু মুছলমানসকলৰ মুখ্যমন্ত্ৰী সাম্প্ৰদায়িকতা নহয় উন্নয়নৰ ৰাজনীতি কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেম আৰু ভাতৃত্ববোধৰ ৰাজনীতি কৰক বিজেপি চৰকাৰে মুছলমান লোকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক শান্তিৰ অসম গঢ়ক আমি আপোনালোকৰ লগত থাকিম দিবলৈছো আন এটা খবৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী লাখ লাখ পৰীক্ষাৰ্থীলৈ এটা ডাঙৰ খবৰ মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ ৰাজ্যৰ শিক্ষা বিভাগ তন্ন তালাচী চলোৱা হ'ব প্ৰতিগৰাকী পৰীক্ষাৰ্থীক প্ৰশ্ন কাকত ফাদিল নহ'বলৈ কঠোৰ ASSEB প্ৰতিটো পৰীক্ষাৰ কোঠাতেই CCTV বাধ্যতামূলক প্ৰশ্ন কাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব CCTV নিৰীক্ষক পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল ফোন পৰীক্ষা ৰুমৰ পিছফালৰ দৰ্জা খিৰিকী থাকিব সম্পূৰ্ণ বন্ধ ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে শালীনতা বজাইহে ছাত্ৰীক চেকিং কৰিব পাৰিব পৰীক্ষা কেন্দ্ৰ তত্ত্বাৱধায়কৰ হাতত নিৰীক্ষক বিষয়া কৰ্মচাৰীয়ে জমা দিব লাগিব মেট্ৰিকৰ প্ৰশ্ন কাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন ইংৰাজী অসমীয়া বড়ো হিন্দী ভাষাত ছপা হ'ব প্ৰশ্ন কাকত দিবলৈছো আন এটা খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ আটাইতকৈ বিশ্বাসঘাতক ব্যক্তি এই মন্তব্য সাংসদ গৌৰৱ গগৈ লখিমপুৰত আয়োজিত কৰ্মী সভাত অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিক তীব্ৰ আক্ৰমণ কৰে গৌৰৱ গগৈয়ে
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ বিশ্বাসঘাতক ব্যক্তি। লখিমপুৰত এনেদৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ উঠে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। তেওঁ লগতে কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে বিভিন্নজনক বিশ্বাসঘাতকতা কৰিছে। প্ৰথমে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বিশ্বাসঘাতকতা কৰিলে, তাৰ পিছত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। আজিৰ তাৰিখত অসমৰ ভিতৰত এনে এটা জাতি জনগোষ্ঠী নাই যাক হিমন্ত বিশ্ব শৰ্মাই বিশ্বাসঘাতকতা কৰা নাই। 6 জনগোষ্ঠীক বিশ্বাসঘাতকতা কৰিছে। তেওঁ কয়, তেওঁ অহংকাৰী ৰূপ ধাৰণ কৰি ক'লে বিধানসভাৰ আগত তেওঁলোকৰ জনজাতিকৰণ নহয়, বঙালীসকলৰ পৰা ভোট ল'লে, এতিয়া তেওঁলোকক ভূমি অধিকাৰ নিদিয়ে আৰু বাংলাদেশীক সজাই দিছে। ধৰ্মীয় সংখ্যালঘুসকলৰ গৰিয়ামৰীয়াসকলক জৰীপ কৰে, কিন্তু পাছত কয় বাঘ হাজৰিকা কাল্পনিক বুলি কয়। অসম শংকৰাজানৰ নহয় বুলি কয়, কাক তেওঁ বিশ্বাসঘাতকতা কৰা নাই। জনগোষ্ঠীসমূহে নিজৰ পৰিষদৰ ভিতৰত অধিক শক্তি বিচাৰে, মিচিংসকলে ষষ্ঠ অনুসূচী বিচাৰে, কাৰ্বিসকলে অধিক ক্ষমতা বিচাৰে, কিন্তু তেওঁলোকে ক্ষমতা বিকেন্দ্ৰীকৰণ নকৰে, গোটেইবোৰ ক্ষমতাত হাতত ৰাখি ৰিম'ট কণ্ট্ৰল জৰিয়তে জনজাতীয় অঞ্চলসমূহ চলাব বিচাৰে। উল্লেখযোগ্য যে লখিমপুৰৰ পথালি পাহাৰত অনুষ্ঠিত এখন দলীয় মাণ্ডলিক কৰ্মী সভাত অংশগ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ বিৰুদ্ধে এনেদৰে সৰব হৈ উঠে। তেওঁ লগতে অভিযোগ কৰে, অসমৰ জনজাতি বসতি প্ৰধান অঞ্চল যিসমূহ মাটি আটাইতকৈ সুৰক্ষিত হ'ব লাগিছিল, সেই মাটি আদানী আম্বানী পতঞ্জলীক দিব বিচাৰে। আনহাতে মাজুলীত নিজৰ পৰিবাৰৰ নামত মাটি লৈছে। গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক এক প্ৰকাৰ সকীয়াই দি কয়, অসমৰ জনসাধাৰণে তেওঁক এতিয়ালৈকে যথেষ্ট সহ্য কৰিলে। যোৱা 20ৰ পৰা 22 বছৰ তেওঁক ৰাইজে সহ্য কৰিলে। কংগ্ৰেছত থাকোঁতে বা এতিয়া বিজেপিত থাকোঁতেই ৰাইজে তেওঁক বহুত সহ্য কৰিলে। এতিয়া কিন্তু অসমৰ ৰাইজে তেওঁক সহ্য কৰাত নাই। অসমৰ ৰাইজে এতিয়া সিদ্ধান্ত লৈছে, হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাব লাগে। বিৰোধী ঐক্যৰ মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈয়ে কয়, মিত্ৰতাৰ ক্ষেত্ৰত আমি বিজেপি দলতকৈ বহুত আগুৱাই আছোঁ, মই নিজেই নাজানো। লখিমপুৰৰ ৰঙানদীত বিজেপিয়ে খেলিবনে অগপই খেলিব? সমষ্টিটোত ইণ্টাৰেষ্টিং কথা হৈছে যে একাংশ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পোষ্টাৰ ফালিছে। আমাৰ মাজত কিন্তু তেনেকুৱা দেখা নাই। আনহাতে বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজতো শীতল যুঁজ চলিছে। দুখৰ কথা, হিন্দু ধৰ্মৰ নামত ৰাজনীতি কৰা দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে গৰুৰ ব্যৱসায় কৰে। তেওঁ লগতে কয়, উজনি অসমত দৰিদ্ৰ পৰিয়ালৰ গোহালিৰ গৰু চুৰি হৈছে, দুখীয়া পৰিয়ালৰ গোহালিৰ গৰু সুৰক্ষিত হৈ থকা নাই। আমি আগৰ পৰাই কৈ আহিছোঁ, মাটি বচাওক, জাতি বচাওক, কিন্তু এতিয়া ক'বলগীয়া হৈছে গৰু বচাওক। মিত্ৰতা প্ৰসংগত তেওঁ লগতে কয়, ৰাজ্য দলৰ আদিৰ লগত আমাৰ বিৰোধিতা নাই, আছে বিজেপিৰ লগত, কিন্তু AIDFৰ লগত কোনো কাৰণতে মিত্ৰতা নহয়। উল্লেখযোগ্য যে লখিমপুৰ জিলাৰ পথালি পাহাৰত আয়োজিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিহপুৰী আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত মাণ্ডলিক কৰ্মী সভাত গৌৰৱ গগৈসহ নিখিল ভাৰত কংগ্ৰেছ বিষয়ববীয়াসকল উপস্থিত থাকে, য'ত লখিমপুৰ, ধেমাজি, মাজুলী আৰু বিশ্বনাথ জিলাৰ কংগ্ৰেছ নেতাকৰ্মীসকল উপস্থিত থাকে। সভাত প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন কংগ্ৰেছ সংসদীয় সচিব ৰাজীৱ লোচন পেগু, প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই, AICCৰ সম্পাদক মনোজ চৌহান, AICCৰ নেতা বন্ধু তিৰ্কী আদি ভালেসংখ্যক কংগ্ৰেছৰ নেতৃত্ব উপস্থিত থাকে।